নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৰাজ্যৰ ৰাজনীতিত সোমবাৰে সংযোজিত হ'ল আৰু এটা নতুন ৰাজনৈতিক দল আসুৰ ওৰসত জন্ম লাভ কৰা এজেপিক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া আসুৱে জন্ম দিয়া দলক কপি পেষ্ট দল আখ্যা দিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই কপি পেষ্ট কৰা দল এজেপি বিজেপিৰ পৰা কপি পেষ্ট কৰিলে শ্লোগান বিজেপিৰ ঘৰ ঘৰ মোদী এজেপিৰ ঘৰে ঘৰে আমি আসুৰ নতুন দলক ৰঘুমলা আখ্যা পিয়ুষ হাজৰিকাৰ মই ভাবো এটা নতুন নাম তেখেতলোকে বিচাৰি নাপায় তেখেতলোকে এটা নতুনত্ব দিব নোৱাৰে বিজেপি দলে কয় হৰ হৰ মোদী ঘৰ ঘৰ মোদী আৰু তেখেতলোকে তাৰ পৰা কপি পেষ্ট কৰিছে ঘৰে ঘৰে আমি নামটো কপি পেষ্ট কৰে শ্লোগানটো কপি পেষ্ট কৰে আৰু এজেপি অলৰেডি আছেই অসম গণ পৰিষদ আৰু অসম এজেপি মানুহৰ মাজত কনফিউজন ক্ৰিয়েট কৰিবলৈ তেওঁলোকে বিচাৰিছে বিকজ তেওঁলোকৰ আত্মবিশ্বাস নাই ছবছৰীয়া অসম আন্দোলনৰ পাছত 1985 সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছিল অসম গণ পৰিষদৰ সেই সময়তো আসুৰ পৰামৰ্শদাতা আছিল কৃষ্ণগোপাল ভট্টাচাৰ্য বসন্ত ডেকা প্ৰেক্ষাপট এতিয়া সলনি হ'ল কাৰ বিৰোধিতাৰে আসুৱে একে পৰামৰ্শদাতাৰ পৰামৰ্শৰে ভূমিষ্ঠ কৰিলে আন এক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ আৰু দল গঠনৰ পিছতে লুৰিণজ্যোতি গগৈৰ অকপত স্বীকাৰোক্তি আঞ্চলিক দলে বাতিল কৰিব নোৱাৰে কা লুৰিণজ্যোতিৰ কথাৰে পিয়ুষ হাজৰিকাৰ আক্ৰমণ পাভলুটি মাৰিছে আসু নেতৃত্বই ঠিক আছে বাৰু বেলেগৰ নাম বেলেগৰ শ্লোগান কপি পেষ্ট কৰি ভূমিষ্ঠ হৈছে মানি ললো কিন্তু তেখেতলোকৰ মূল যিটো এজেণ্ডা আছিল কালি এই দলটো ভূমিষ্ঠ হোৱাৰ দিনাখনৰে তেওঁলোকৰ শীৰ্ষতম নেতাগৰাকীয়ে কয় যে কা বাতিল কৰিবলৈ এটা আঞ্চলিক দলে পাৰিব নেকি গতিকে তেখেতলোকৰ এই কথাবিলাক ৰাইজে চিন্তা চৰ্চা কৰি আছে মই বিনয়েৰে তেখেতলোকক কৈছোঁ মানুহক বিপদত নেপেলাব মানুহক বিপদে পৰিচালিত নকৰিব প্ৰথম দিনাখনে ষ্টেণ্ডটোৰ পৰা ফালুৰি কাটি গ'ল এনেকৈ ফালুৰি কটা আমি এনেকৈ কেতিয়াও দেখা নাই একদিনত কেতিয়াও এনেকৈ লুটিবাগৰ মৰা কেতিয়াও দেখা নাই পৰামৰ্শদাতা কমিটিৰ অন্যতম পৃথ্বীৰাজ ৰাভা আৰু জাহ্নু বৰুৱাক কিয় অন্ধকাৰত ৰখা হ'ল বুলি প্ৰশ্ন তুলি আক্ৰমণৰ লক্ষ্য কৰি ল'লে কৃষ্ণগোপাল ভট্টাচাৰ্য বসন্ত ডেকাকো অগপৰ হেংঅভাৰ শেষ হোৱা নাই দুই নেতাৰ জাহ্নু বৰুৱা পৃথ্বীৰাজ ৰাভা তেখেতলোকক একেবাৰে নাইকিয়া কৰি দিলে এই যে অগপ বা এজেপিৰ যিটো হেংঅভাৰ তেখেতৰ তাৰ পৰা কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়া আৰু বসন্ত ডেকা ডাঙৰীয়াই মুক্তি আজিও নাপালে নতুন চিন্তা চৰ্চা কৰক নতুন দল বনাওক নতুন সিদ্ধান্ত দিয়ক নতুনৰ আৰম্ভণি কৰক তেতিয়া হয়তো ৰাইজে কিবা কৰিলে হয় নতুনত্বটো একোৱেই নাই এইটো পুৰণি বটলত নতুন মদ ঢালাৰ বাহিৰে একো নহয় আসুৰ নতুন দল বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি কৈ লগতে পিয়ুষ হাজৰিকাই ক'লে আসুৰ নতুন দল ফুটা কলহত পানী দিয়াৰ লেখীয়া ইফালে পিয়ুষ হাজৰিকাৰ তাচিল্য নতুন দলটোৰ নামটোক লৈ হাজৰিকাৰ দাবী অসম জাতীয় পৰিষদ বুলি আগতেও আছিল এটা ৰাজনৈতিক দল অকল পিয়ুষ হাজৰিকাই নহয় বিপিএফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰো দাবী বিটিচিত প্ৰভাৱ পেলাব নোৱাৰে নতুন ৰাজনৈতিক দলটোৱে বিটিটিৰ খাটো লৈ পেলাই আমি সমস্যা হিচাপে ধৰি লোৱা নাই যিহেতু বিটিটিত এইটো সমস্যা হ'ব নালাগে আৰু যিহেতু আসু আৰু অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদে তেওঁলোকে প্ৰয়োজন আছে বুলি দলটো গঠন কৰিছে তাত আমাৰ ক'বলৈ একো নাই মই শুভেচ্ছা যাচিছোঁ আৰু যাতে সমাজখনৰ কাৰণে ভাল কাম কৰে সেই দলৰ কৰ্মীবিলাকে তাৰ কাৰণে মই আহ্বান জনাইছোঁ এতিয়া অসম জাতীয় পৰিষদৰ জন্মদাতা আসু পৰামৰ্শদাতা কমিটিকে ধৰি দলটোৰ সৈতে জড়িত থকা সকলে পিয়ুষ হাজৰিকাৰ এনে মন্তব্য কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয় কেমেৰা পাৰ্চন হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সকলো মধ্যস্থতা সম্পন্ন কৰি চলিত মাহতে নগাৰ সকলো বিদ্ৰোহী গোটৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰ হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই হিচাপত দিল্লীত বাহৰ প্ৰতি থকা মুইভাগ সংগ দিবলৈ 15 জনীয়া এটা দলে দিল্লীলৈ ৰাওনা হৈছে NSCN-IM-ৰ অধ্যক্ষ কিউটছু নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এজন RN ৰবিৰ অবিহনে আলোচনা চলাই নিছে NSCN-IM-এ বিগত জুলাই মাহৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা NSCN-IM-ৰ সাধাৰণ সম্পাদক তথা মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভাই আলোচনা চলাই গৈছে ইণ্টেলিজেন্স ব্যুৰোৰ অতিৰিক্ত সঞ্চালকৰ সৈতে ইয়াৰ মাজতে সোমবাৰে 15 জনীয়া এটা শীৰ্ষ নেতৃত্বৰ দল লৈ দিল্লীলৈ ৰাওনা হ'ল সংগঠনটোৰ অধ্যক্ষ কিউটছু আৰু উপাধ্যক্ষ
টংমেথ ৱাংনাও। আমাৰ হাতত পৰা খবৰ মতে চলিত ছেপ্টেম্বৰতে চুক্তিৰ পোষকতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু চূড়ান্ত চুক্তিৰ পূৰ্বে সকলো বিষয়ত সহমত বিচাৰিছে NSCN-IM-এ। বিশেষকৈ NSCN-IM-ক লাগে পৃথক পতাকা, NSCN-IM-ক লাগে পৃথক সংবিধান। পৃথক পতাকা আৰু সংবিধান অবিহনে শক্তিশালী নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে বিচৰা নাই চুক্তি। ইয়াৰ বিপৰীতে 7টা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGS সাজু চুক্তিৰ বাবে। NNPGS-এ পৃথক পতাকা তথা সংবিধান অবিহনেই ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিৰ বাবে সাজু হৈছে। ইপিনে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ ইণ্টেলিজেন্স ব্যুৰোৰ 2 অতিৰিক্ত সঞ্চালকৰ সৈতে আলোচনা চলাই যোৱা মুইভা নেতৃত্বাধীন NSCN-IM-ক চুক্তিৰ বাবে সৈমান কৰাবলৈ সকলো প্ৰকাৰৰ কূট কৌশল অব্যাহত ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। এই ক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু অসমৰ বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো গৃহমন্ত্ৰী অমিত শ্বাহে দিছে কেতবোৰ দায়িত্ব। অৱশ্যে কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ সম্প্ৰতি চিকিৎসাধীন হৈ থকাত বিষয়টোৰ অগ্ৰগতি কিমান হৈছে সেয়া অস্পষ্ট। কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পোনপটীয়াকৈ আলোচনাৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি আছে আৰু চলিত মাহতেই চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাকালীন চিকিৎসাক লৈ ৰাজ্যত এতিয়া উৰা বাতৰি বিয়পিছে। প্ৰতিখন চিকিৎসালয়ত এতিয়া খালী হৈ আছে বিছনাও। অসমৰ স্বাস্থ্য খণ্ড এতিয়াও মজবুত হৈ আছে বুলি দাবী কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। ৰাজ্যত মজবুত কোভিড চিকিৎসালয়ৰ আন্তঃগাঁথনি। গুৱাহাটী কোভিড চিকিৎসালয়ত এতিয়াও খালী আছে 2500খন বিছনা। প্ৰত্যেক জিলাত খালী আছে 200ৰ পৰা 300 বিছনা। কোভিড চিকিৎসালয়ত আসনৰ নাটনিৰ অজুহাত দেখুৱাই বহু কৰোনা আক্ৰান্ত আছে ঘৰতে, যিয়ে বিপদ মাতি আনিছে কম বয়সৰ লোকৰ পৰা বয়োজ্যেষ্ঠলৈ। বিভিন্ন ক্ষেত্ৰত বিপদ মাতি অনাৰ বাবে হোম কোৱাৰেণ্টাইনত থকাতকৈ চিকিৎসালয়লৈ আহিবলৈ আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। কিয়নো গুৱাহাটীৰ বিভিন্ন কোভিড চিকিৎসালয় আৰু কোভিড কেয়াৰসমূহত খালী আছে 2500ৰো অধিক বিছনা। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন আন কোভিড চিকিৎসালয়সমূহতো কোভিড ৰোগীৰ বাবে খালী আছে 200ৰ পৰা 300 বিছনা। ঘৰত থাকি মানুহ লাষ্ট এণ্ড মোমেণ্টত হস্পিটেললৈ অহা এটা পৰিৱেশ হৈছে। এণ্ড ডেট ইজ ভেৰি বেড ফৰ আছ। যদি সোনকালে আহি পেলাই ট্ৰিটমেণ্ট কৰে মানুহ মেক্সিমাম বাচিছে। আমি যিখিনি মানুহ ঢুকাই আছে তাৰ গোটেই হিষ্ট্ৰী চাই আছোঁ। মেক্সিমামত কি ওলাইছে, দেৰিকৈ হস্পিটেললৈকে আহিছে, তেতিয়া আৰু বচাব পৰা চান্সটো কমি যায়। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, ইউ হেভ এভেইলেবল বেডছ। কোনোবাই যে কৈ আছে আমাৰ বেড নাই, নহয়। গুৱাহাটীত যোৱাকালিও 2500 বেড আমাৰ খালী আছিলে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত 300-200 খালী চিট আছে। মেডিকেল কলেজত 50খন নৰ্মেল বেড খালী থাকে আৰু 10-12খন ICU খালী থাকে। হোম কোৱাৰেণ্টাইনত থকা কোভিড ৰোগীসকলে কোনো ধৰণৰ নীতি নিয়ম নমনাৰ বাবে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে। এতিয়াৰে পৰা কোভিড ৰোগীৰ ঘৰত সুকীয়া কোঠা আৰু বাথৰুম থাকিলেহে প্ৰযোজ্য হ'ব হোম কোৱাৰেণ্টাইন। ইট ৱাজ পিপলছ ডিমাণ্ড। মানুহে বিচাৰিছিলে, গতিকে আমি কোৱা নাই, আমি বন্ধ কৰা নাই। কিন্তু আমি চেক কৰি আছোঁ, থৰলি চেক কৰি আছোঁ। যাৰ ঘৰত পৰিৱেশটো ভাল তাতহে তেওঁ থাকিব পাৰিব। এটলিষ্ট এটা ছেপাৰেট ৰুম উইথ এটাচ লেট্ৰিন বাথৰুম তেনেকুৱা নহ'লে থাকিব নালাগে। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এই আহ্বানক ৰাইজে কেনেদৰে মানিব সেয়া সময়তহে লক্ষণীয় হ'ব। কেমেৰাত হিতেশ ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছোঁ এটা সৰু বিৰতি। চাই আছে দিনটোৰ শিৰোনাম। বাঁহৰ পাৰ্কোপাইন নতুবা জিঅ' বেগৰ সহায়ত নহয়, এইবাৰ পলিথিনৰ সহায়ত জলসম্পদ বিভাগে কৰিব খহনীয়া প্ৰতিৰোধ। শুনি আচৰিত যেন লাগিলেও প্ৰকৃততে এয়াই হৈছে সত্য। আজি আমি দেখুৱাম বঙাইগাঁও জিলাৰ হুৰামাৰাত পলিথিনেৰে আই নৈৰ প্ৰবল খহনীয়া ৰোধৰ এক দৃশ্য। জলসম্পদ বিভাগৰ এনে ভেকু ভাওনাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। জলসিঞ্চন বিভাগৰ আজব কাণ্ড, পলিথিনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা।
আইনৈৰ ব্যাপক খহনীয়া প্ৰতিৰোধৰ নামত লুণ্ঠন বঙাইগাঁৱত ঘটিছে এই আজব কাণ্ড হুৰামাৰাত আইনৈৰ প্ৰবল খহনীয়া চপৰে খহিছে মথাউৰি কিন্তু খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে কি কৰিছে চাওকে দৃশ্য ফাইল হারায় অফিসত ফাইল হারায় নাকি টাকা দিবা না বারে রাইজক টাকা কো আমার টাকা নাই হ্যাঁ ফাইল হারায় তোমার অফিসত ফাইল হারায় রেকর্ড করার পাছত নাই মন্ডল তুমি যদি না পারিস কে মন্ডল পয়সা দিয়ে সৌরে মারো চাপ মথাউৰিৰ খহনীয়া অংশত পলিথিনেৰে ঢাকি খহনীয়া প্ৰতিৰোধৰ চেষ্টা বিভাগটোৰ এনে লৰা ধেমালি কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ খহনীয়া প্ৰতিৰোধৰ নামত একাংশ বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ এই ২ নং হুৰামাৰা এই অঞ্চলৰ যিখিনি মথাউৰি আছে এইখিনি সম্পূৰ্ণ আইনৰ গৰাখহনীয়াৰ কবলত পৰা এটা অঞ্চল আৰু এই অঞ্চলটোক যি ধৰণে জলসম্পদ বিভাগে যি ধৰণে এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজি আপোনালোকে দেখিছে চাওক এইখিনি গৰাখহনীয়াৰ কবলত পৰা অঞ্চলৰ কি এটা অংশ ইয়াত এই বিয়াগম বিভাগে প্লাষ্টিকৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে এইখিনি উপযুক্ত হয় বুলি ৰাইজে আজি ক'বনে বা আপোনালোকে ক'ব না ৰাইজে ক'বনে নকয় আৰু ইয়াৰ জৰিয়তে চাওক এই যদি আইনৰ এই অংশত যদি আজি পানী গৰা মথাউৰি ছিগে তেনেহ'লে সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত চক্ৰভূম গাঁও পঞ্চায়তৰ বৃহত্তৰ এলেকা কৃষিভূমি খেতিপথাৰ গাঁওসমূহ পানীৰ জলমগ্ন হ'ব আৰু বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব জিঅ' বেগ বা বাঁহৰ পাৰ্কোপাইন নহয় পলিথিনেৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা এনে কাৰ্য বিভাগটোৰ অন্য এক ভেকু ভাওনা এনে কাৰ্য কৰিবলৈ নিৰ্দেশ দিছে নেকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাইজৰ প্ৰশ্ন উল্লেখযোগ্য যে এই মথাউৰিটো ছিগিলে হাজাৰ হাজাৰ বিঘা কৃষিভূমি অনিষ্ট হোৱাৰ লগতে পানীত হাবুডুবু খাব লাগিব বহুকেইখন গাঁৱৰ ৰাইজে বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট চুৰে নেৰে চুৰৰ পবিত্ৰী শহুৰেকৰ ঘৰলৈ গৈও চুৰি কাণ্ডত লিপ্ত হ'ল জোৱাই ধৰি বান্ধি অকিল দিলে ৰাইজে ঠেলা হেঁচাত বাগৰি পৰিল আৰক্ষীও চুৰে নেৰে চুৰৰ প্ৰবৃত্তি শহুৰেকৰ ঘৰলৈ গৈও লিপ্ত চুৰি ৰাইজে ধৰি সোধালে চৰ খোচা ঠেলা হেঁচাত বাগৰি পৰিল আৰক্ষীও নগৰবেৰাৰ ঘটনা এই দৃশ্য নগৰবেৰাৰ চাওক কোভিড প্ৰটকল ভাঙি ৰাজপথলৈ ওলাই আহিল শতাধিক লোক নাই কাৰোৰে মুখত মাছ এটা মটৰচাইকেল চুৰ ধৰাক লৈ এনে উত্তপ্ত পৰিস্থিতি শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল জোৱাই চুৰ ৰিজু আলী ৰাইজে ধৰি উত্তম মধ্যম সোধাই সমজাই দিলে আৰক্ষী ৰাইজৰ মাৰৰ পৰা চোৰক বচাবলৈ গৈ ঠেলা হেঁচাত বাগৰি পৰিল আৰক্ষী ধুবুৰী লক্ষীপুৰৰ ৰিজু আলী আহিছিল দক্ষিণ কামৰূপৰ নগৰবেৰাৰ শহুৰেকৰ ঘৰলৈ পথৰ কাষত ৰখাই থোৱা মটৰচাইকেল দেখি চুৰে কৰিছিল নিজৰ প্ৰবৃত্তি নজৰুল ইছলাম আদৰ্শ বিদ্যালয়ৰ কৰ্মচাৰী তেওঁ ৰাস্তা বিদ্যালয়খনত বাইক নিব নোৱাৰাত বোকাময় ৰাস্তা হোৱাৰ কাৰণে বাইকখন ৰাস্তাত থৈ যায় আৰু শিক্ষকসকল আছিল তাৰে মাজৰ পৰা নজৰুল ইছলামৰ বাইকটো চুৰে লৈ উঠাও হয় কিন্তু চুৰৰ পাছত কম খেদি দেখিলে যে ওচৰ গাঁৱৰে ধুবুৰীৰ এজন ল'ৰা আহি শহুৰ ঘৰত আহি এই বাইকখন লৈ গৈছিল এই বাইকটো ধূপধৰ থানাৰ অন্তৰ্গত ধানবুৰীৰ গাঁৱৰ পৰা আমি চুৰটো বাইকখন আৰু চুৰ উদ্ধাৰ কৰিবলৈ সক্ষম আৰু থানাত আমি নগৰবেৰা থানাত চুৰটো গতাই দিয়া হয় ইফালে গোলাঘাটত আৰক্ষীৰ মষ্ট ৱান্টেড অজয় সিঙক গ্ৰেপ্তাৰ গোলাঘাট আৰু যোৰহাট জিলাত গাড়ী চুৰ কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল এইটো গভাইট চুৰে শেহতীয়াকৈ যোৱা 10 ছেপ্টেম্বৰত গোলাঘাট নগৰৰ পৰা এখন ৰয়েল এনফিল্ড চুৰি কৰি নিছিল চুৰ কৰিবলৈ অহা দৃশ্য বন্দী হয় চিচি কেমেৰা 100 গৰু মাৰিলে বাঘৰু মৰণ এই বাক্যশাৰী আখৰে আখৰে ফলিয়ালে এইটো গভাইট চুৰৰ ক্ষেত্ৰত কুন্তলীৰ পৰা আব্দুল কালাম আজাদ গোলাঘাটৰ পৰা ইউনিছ আলী আৰু ডবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত
নিতৌ বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ সংখ্যা আচৰিত ধৰণে এই পৰ্যন্ত অসমৰ 30 গৰাকী বিধায়ক আৰু 5 গৰাকী সাংসদৰ দেহতো ধৰা পৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি এতিয়াও চিকিৎসালয়তে আছে কেইবাগৰাকীও জনপ্ৰতিনিধি কৰোনাৰ কৰাল গ্ৰাসত ৰাজ্যৰ মন্ত্ৰী বিধায়ক আৰু সাংসদ এই পৰ্যন্ত 30 গৰাকী বিধায়ক আক্ৰান্ত হৈছে কোভিড-19ত ৰজা প্ৰজা কাকো এৰা নাই কালৰূপী কৰোনাই বিশ্বৰ লগতে কোভিড-19ৰ ছেকেণ্ড ৱেভৰ আতংকত ভুগিছে অসমবাসী এই পৰ্যন্ত ৰাজ্যত 1,44,000 জন আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্তৰ মাজত আছে 30 গৰাকী বিধায়ক সাৰি নগল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও আক্ৰান্তৰ তালিকাত মন্ত্ৰী চুম ৰংহাং উপাধ্যক্ষ আমিনুল হক লস্কৰ বিজেপিৰ সৰ্বাধিক 14 গৰাকী বিধায়ক আক্ৰান্ত হৈছে কোভিড-19ত পাথাৰকান্দিৰ বিধায়ক কিষ্টেন্দু পালৰ পাছত নাৰায়ণ ডেকা আমিনুল হক লস্কৰ বলিন চেতিয়া নবনীতা সন্দিকৈ দিছপুৰৰ বিধায়ক অতুল বৰা বীৰভদ্ৰ হাজেৰ চুম ৰংহাং ঋতুপৰ্ণ বৰুৱা মিহিৰকান্তি সোম বিজয় মালাকাৰ বিনন্দ শইকীয়া আৰু অশোক শৰ্মা আক্ৰান্ত হৈছে কোভিড-19ত এটাই উপায় আছে সকলোৱে সাৱধানতা হ'ব লাগে সাৱধান হ'ব লাগিব আৰু নহ'লে সকলোৱে আমি কৰোনাত আক্ৰান্ত হ'ম আহক আমি সকলোৱে কৰোনাৰ বিৰুদ্ধে যুঁজখন একত্ৰিতভাৱে কৰোঁ আৰু কৰোনাক পৰাজয় কৰিবলৈ আমি সকলো বিধি নিয়ম মানি চলোঁ কোভিড আক্ৰান্ত বিজেপি বিধায়কসকলৰ ভিতৰত হাফলং সমষ্টিৰ বিধায়ক বীৰভদ্ৰ হাজেৰ অৱস্থা এতিয়াও সংকটজনক এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজেৰ ডাঙৰীয়াৰ অৱস্থাটো যোৱাকালিলৈকে ভাল আছিল যোৱাকালি তেওঁৰ আকৌ অৱনতি হৈছিলে কিন্তু আজি তেওঁ আকৌ অলপ ভাল হৈছে গতিকে হাজেৰ ডাঙৰীয়া কিন্তু ICUত আছে আৰু ভেন্টিলেশ্যনত উইদাউট ইনটিউবেশ্যন ভেন্টিলেশ্যনত আছে মিত্ৰদল অগপৰ 6 গৰাকী বিধায়ক আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হোৱা বিধায়কৰ তালিকাত আছে বৃন্দাবন গোস্বামী ৰমেন্দ্ৰ নাৰায়ণ কলিতা নৰেন সোণোৱাল ভৱেন্দ্ৰ ভৰালী গুণীন দাস আৰু সত্যৱত কলিতা BPFৰ 3 গৰাকী বিধায়ক ক্ৰমে কমল সিং নাৰ্জাৰী মনেশ্বৰ ব্ৰহ্ম আৰু মহেশ্বৰ বড়োৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 AIUDFৰ 3 গৰাকী বিধায়ক ক্ৰমে নিজামুদ্দিন চৌধুৰী আনোৱাৰ হুছেইন লস্কৰ আৰু ধুবুৰীৰ নজৰুল হক আক্ৰান্ত হৈছে কৰোনাত আমাৰ গোটেইকেইজন MLA এছেম্বলিৰ কাৰণে এছেম্বলিৰ ভিতৰত যাবৰ কাৰণে টেষ্ট কৰিব লাগে তাৰ মাজত কেইবাজন হৈছে তাৰ মাজত এজন মই মোক লগে লগে JNRCত এডমিশ্যন কৰিলে JNRCত 10 দিনমান থাকি এতিয়া হোম কোৱাৰেণ্টাইন দিছিলে হোম কোৱাৰেণ্টাইন শেষ হ'ল আজি তাৰপিছত মই এতিয়া মোৰ সমষ্টিবাসীৰ ওচৰত যাম কালি মই কংগ্ৰেছৰ 4 গৰাকী আক্ৰান্ত বিধায়কৰ তালিকাত আছে তৰুণ গগৈ ৰকিবুল হুছেইন ডাক্তৰ নজৰুল ইছলাম আৰু অজন্তা নেওগ আনহাতে অসমৰ 4 গৰাকী সাংসদ ক্ৰমে দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ দাসা তপন গগৈ আৰু বদৰুদ্দিন আজমলক সাৰি নগল কৰোনা ভাইৰাছৰ কৰাল গ্ৰাসৰ পৰা শেহতীয়াকৈ এই তালিকাত নাম সোমাল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰো নিৰ্বাচন আৰু সংসদৰ অধিৱেশনৰ সময়ত এজনৰ পিছত আনজন জনপ্ৰতিনিধি কৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই বিমূৰত পেলাইছে প্ৰতিটো ৰাজনৈতিক দলক বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ চাই থাকক দিনটোৰ শিৰোনাম ঘূৰি আহিম এটা সৰু বিৰতি পিছত আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম নিৰ্বাচন সমাগত সেয়ে ৰাজনৈতিক দলে পাতিছে যোগদান সমাৰোহ পিছে নগাঁৱৰ এইবাৰ যোগদান সমাৰোহত কংগ্ৰেছকে ধৰি কংগ্ৰেছত যোগদান কৰোৱাৰ ঘটনাই সৃষ্টি কৰিছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া নগাঁও কংগ্ৰেছৰ অভিনৱ যোগদান অনুষ্ঠান কংগ্ৰেছৰ পৰাই কংগ্ৰেছত যোগদান প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেই চিনি নাপায় কংগ্ৰেছৰ পৰা কংগ্ৰেছত যোগদান কৰা সদস্যই আগতে কংগ্ৰেছত আছিলো এনে সদস্যৰে 2021 চনত নগাঁও পুনৰুদ্ধাৰৰ যুঁজত নামিছে কংগ্ৰেছ পঞ্চায়তে কংগ্ৰেছ পোষণ হোৱাৰ ক্ষণত নাক বচাবলৈ কংগ্ৰেছী নেতাই আয়োজন কৰিলে এই আজব যোগদান সমাৰোহৰ স্থান নগাঁৱৰ সঞ্জয় ভৱন NSUৰ বিশাল যোগদান সমাৰোহ NSUৰ সমাৰোহত যোগদান কৰিলে NSUৰ নেতাই যোগদান কৰাসকলৰ মুখেৰে শুনক আৰৰ কাহিনী
মফিজুল ইসলাম হ্যাঁ কংগ্রেছ দলত আমি কংগ্ৰেছত শুনিলেই নহয় পূৰ্বৰ কংগ্ৰেছীয়ে যোগদান কৰিলে কংগ্ৰেছত এইজন আকৌ ৰকিবুলৰ ঘনিষ্ঠ NSUI ছাত্ৰ নেতা তথা কমাৰ্চ কলেজৰ সাধাৰণ সম্পাদক বিপুল ফাৰুক আজি এখেতেও আকৌ যোগদান কৰিছে NSUIত পিছে কংগ্ৰেছত যোগদান কৰা বহুতেই নাজানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নাম জইন কৰিব বিচাৰিলো আজি আনহাতে লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে প্ৰখ্যাত হোৱা নগাঁও কংগ্ৰেছত আজিও স্পষ্ট হ'ল বিভেদ কাৰণ NSUৰ নামত পতা সভাত আমন্ত্ৰিত নহল সংগঠনটোৰ জিলা সভাপতি অক্ষয় কটকী কাৰণ সকলোৱে জানে তেওঁ প্ৰদ্যুৎ বৰদলৈৰ শিবিৰৰ পিছে সঁচাই হওক বা মিছাই হওক যোগদান সমাৰোহ পাতি বিজেপিক জাউৰিয়ে জাউৰিয়ে গালি দিয়া ৰকিবুলে ক'লে AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা এতিয়ালৈকে হোৱা নাই মিত্ৰতা হৈছে বিজেপিৰেহে কিন্তু আমাৰতো এতিয়ালৈকে একো ক'তো হোৱা নাই এতিয়ালৈকেতো একো হোৱা নাই বিজেপিৰ লগতে মিত্ৰতা আছিল আপুনি নগাঁও শুনি আছে নগাঁও জিলা পৰিষদত 11টা বিজেপি জিকিছে তাত তেওঁলোকে 14টা ক'ৰ পৰা পালে জিলা পৰিষদ গঠন কৰোঁতে মুকলিকৈ তেওঁলোকক বিজেপিয়ে সমৰ্থন কৰিলে মঙলদৈত তেওঁলোকে বিজেপিয়ে সমৰ্থন কৰিলে গতিকে এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা হোৱা নাই কিন্তু বিজেপিৰ লগততো আনুষ্ঠানিক মিত্ৰতাই হৈছে তেওঁলোকে লোকেল চেফ গভৰ্ণমেণ্টত জিলা পৰিষদ চৰকাৰে কৰিছে তেওঁলোকে গতিকে তেওঁলোকৰ লগত UDFৰ যেতিয়া হয় তেতিয়াহ'লে ঠিকে আছে নগাঁৱৰ এই যোগদান সমাৰোহে জিলাখনত পুনৰবাৰ নাক কাটিলে কংগ্ৰেছৰ নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট চাই থাকক নিউজ 18ৰ দিনটোৰ শিৰোনাম ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰিৰ মাজলৈ ড্ৰাগছৰ গ্ৰাসত পৰা বলিউডক কেন্দ্ৰ কৰি সংসদত এতিয়া তুমুল বিতৰ্কত অংশ ললে দুই সাংসদ চিত্ৰতাৰকা জয়া বচ্চন আৰু ৰবি কিষাণে ড্ৰাগছ আসক্ত তাৰকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ৰবি কিষাণে দাবী কৰাৰ বিপৰীতে কেইজনমান তাৰকাৰ বাবেহে বলিউডত দাগ লগা বুলি ক'লে জয়া বচ্চনে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ ড্ৰাগছে কলংকিত কৰিছে নেকি বলিউড কোনে বদনামি কৰিছে বলিউড দুই চিত্ৰ তাৰকাৰ তৰ্কযুদ্ধ हमारी फिल्म इंडस्ट्री में भी इसके एडिक्शन करवा दे I completely disagree. সংসদত জয়া বচ্চন বনাম ৰবি কিষাণ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ পিছতেই পোহৰলৈ আহিছে বলিউডৰ ড্ৰাগছৰ কৰাল গ্ৰাফ ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু তাৰকাই ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাত জড়িত থকাৰ তথ্যই ফাদিল হৈছে এক কথাত ড্ৰাগছে বদনামি কৰিছে বলিউডক ইয়াকে লৈ তৰ্কযুদ্ধ আৰম্ভ হৈছে জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ জয়া বচ্চন অভিনেতা সাংসদ ৰবি কিষাণ আৰু অভিনেত্ৰী কংগনা ৰানাৱতৰ মাজত জয়া বচ্চনৰ কথা সকলো নহয় কেইজনমানৰ বাবেহে সমগ্ৰ উদ্যোগটোক অপবাদ দিব নোৱাৰে Just because there are few people, you cannot tarnish the image of the entire industry. Right. This industry brings international name and recognition also, apart from the political people. যিখন কাহিত খাইছা সেইখন কাহিকে কিয় ফুটা কৰিছা বুলিও সাংসদ ৰবি কিষাণক কটাক্ষ কৰে জয়া বচ্চনে I was really embarrassed and ashamed that yesterday one of our members in the Lok Sabha spoke who is from the industry against, I'm not taking a name, against the film industry. It's a shame. जिस थाली में खाते हैं उसमें छेद करते हैं गलत बात है I need the protection the industry needs the protection and support of the government উল্লেখ্য সোমবাৰে ভোজপুৰী জনপ্ৰিয় অভিনেতা তথা বিজেপি সাংসদ ৰবি কিষাণৰ অভিযোগ ড্ৰাগছ আসক্ত হৈছে বলিউড অভিযুক্তক কঠোৰ শাস্তি দিব লাগে दुख की बात है कि इस प्रकार की गतिविधियां हमारी इंडस्ट्री के द्वारा भी जहां पे एक स्टारों को देखा जाता है उनको रोल मॉडल माना जाता है तो मैं आपके माध्यम से केंद्र सरकार से आग्रह करता हूं अपनी सरकार से जो हिसाब से आज हम लोग एकदम इनको चारों तरफ पकड़ रहे हैं तो ये सख्त कार्रवाई की जाए दोषियों को
जल्द पकड़ा जाए, उन्हें उचित सजा दी जाए तथा पड़ोसी देशों की जो साजिश है युवा पीढ़ी को बर्बाद करने की, उस पर रोक लगाई जाए महोदय। ৰবিৰে মন্তব্যৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিছে জয়া বচ্চন। জয়াৰ মন্তব্য সংকটকালত আগবাঢ়ি আহিছে বলিউড সমাজ। বলিউডে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি আনিছে দেশলৈ। ইফালে কাংগনা ৰাণাৱতে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মিছেছ বচ্চনৰ পুত্ৰ কন্যা ড্ৰাগছ আসক্ত হোৱা হলে এই মন্তব্য কৰিলহেঁতেন নে? এনেদৰেই ড্ৰাগছক লৈ এতিয়া বলিউড চৰম বিতৰ্কিত। নিজৰ মাজতে হৈছে তৰ্ক বিতৰ্ক টনা আজোৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।